প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু জিঅ' টিকিং হৈ গৈছে সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নাম লিষ্টত আছেনে নাই আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ পেমেণ্টটো চেক কৰিব আৰু আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই কেনেকৈ চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া আছে ফাৰ্ষ্ট চাব দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসবৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ষ্টেটাছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব দিয়া আছে অল ষ্টেট, ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন, যিহেতু আপোনালোকে নিউ লিষ্টৰ পইচা সোমাইছে সেইখন আপোনালোকে নিউ লিষ্টৰ চেক কৰিব। আপোনালোকে একেবাৰে তলত চাব দিয়া আছে 24 আপোনালোকে ইয়াৰ পৰা 24 ছিলেক্ট কৰি লৈ ল'ব। একেবাৰে তলত চাব দিয়া আছে 24 আপোনালোকে ইয়াৰ পৰা এইটো ছিলেক্ট কৰি লৈ ল'ব 24 তাৰপিছত চেলটোত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব আৰু আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচা যি হয় মাইনাছ প্লাছ কৰি যি কেপচা হয় ইয়াত আহি যাব। যদি মাইনাছ হয় মাইনাছ, প্লাছ আহিলে প্লাছ। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এইটো কিন্তু নিউ লিষ্ট। এইটো লিষ্টত যিসকলৰ নাম আহিছে সকলোৰে একাউণ্টত পইচা সোমাই গ'ল। এতিয়া আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে ইয়াত আপোনাৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনাৰ নামটো চেক কৰি ইয়াত চাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। ইয়াত চাব ইয়াত ফাৰ্ষ্ট আপোনাৰ নাম দিয়া আছে, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম দিয়া আছে, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। আপোনাৰ ID নম্বৰটো লোৱাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোমত ক্লিক কৰিব। ইয়াত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত 5 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ আছে। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে ইয়াত বহাই দিব বা আপোনালোকে যিটো নম্বৰ কপি কৰিলে ইয়াত আপোনালোকে সেইটো নম্বৰ ইয়াত বহাই দিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব। এই ফলত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ ঘৰৰ ID নম্বৰ বহাই দিব, ইয়াত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত ইয়াত এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো আহি যাব, তাৰপিছত ইয়াত আপোনাৰ নাম আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তাৰপিছত ইয়াত চাব ইয়াত ফাইনেন্সিয়েল ইয়াৰ দিয়া আছে আৰু আপোনাৰ ফাৰ্ষ্ট কিস্তি কিন্তু সোমাব 32,500 টকা সোমাব। ইয়াত দেখুৱাই দিব, এমাউণ্টটো দেখুৱাই দিব। ইয়াত চাব দিয়া আছে অৰ্ডাৰ শ্বীট নম্বৰ। যিসকলৰ নিউ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰৰ ফালৰ পৰা পইচা অলৰেডি সোমাই দিয়া আছে। ইয়াত চাব 10 তাৰিখ 3 মাহ 2025 অলৰেডি কিন্তু চৰকাৰৰ ফালৰ পৰা পইচা সোমাই দিয়া আছে। যিকোনো চৰকাৰী আঁচনি পইচা কিন্তু যেতিয়া সোমাই দিয়ে লগে লগে কিন্তু নোসোমায়। এতিয়া আপোনাৰ ইয়াত চাব ইয়াত আপোনাৰ অৰ্ডাৰ শ্বীট নম্বৰ আহি গৈছে, আপোনাৰ ইয়াত পে'মেণ্ট একাউণ্ট নম্বৰটো আহি গৈছে। এতিয়াও কিন্তু
প্ৰচেছিং হৈ আছে যেহেতু আজিৰ পৰা সকলোৰে একাউণ্টত পইচা সোমোৱা আৰম্ভ হৈ গ'ল কিন্তু আপোনাৰ একাউণ্টত 4-5 দিন পিছত আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব ফাৰ্ষ্ট আপোনাৰ ইয়াত অৰ্ডাৰ শ্বীট নম্বৰটো জেনেৰেট হয় তাৰপিছত ইয়াত আপোনাৰ এপি নম্বৰটো জেনেৰেট হয় তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত ডিবিটি লিংকৰ জৰিয়তে আপোনাৰ একাউণ্টত পইচা সোমাই যায় যেহেতু চৰকাৰৰ ফালৰ পৰা পইচা অলৰেডি পঠাই দিছে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক আপোনাৰ একাউণ্টত কিন্তু আজি সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল বা যিসকলে সোমোৱা নাই অতি সোনকালে কিন্তু সোমাই যাব আপোনালোকে এনেকুৱাকৈ চাই লওক নিউ লিষ্টটো আৰু আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই এনেকৈ আপোনালোকে চেক